এজনে মোক কমেণ্ট কৰি কিছুমান অসমীয়া কথাকে হিন্দীতে ভিডিঅ' বনাবলৈ ৰিকুৱেষ্ট কৰিছিল, কিন্তু তেওঁ লিখি দিয়া কথাবিলাক বাকী তোমালোকে ভাল নাপাবা বুলি ভাবি মই প্ৰথমে ভিডিঅ' বনাবলৈ নিবিচাৰিছিলোঁ। কিন্তু তেওঁ বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছে, সেইবাবে আজি মই তোমালোকৰ বাবে ভিডিঅ' এটা লৈ আনিছোঁ। তেওঁৰ লগতে তোমালোকে সকলোৱে ভিডিঅ'টো চাবা আৰু ইয়াৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ কিছুমান কথা তোমালোকে শিকিবলৈ পাবা। যেনেকৈ আমি ধৰা গেট খোলা, গেট বন্ধ কৰা, এজন মানুহে আৰু এজনৰ লগত কেনেকৈ কথা কয়, কিবা এটা অসুবিধাত পৰিলে কেনেকৈ সহায় খোজে, সেইবোৰ বিষয়ে আজি ভিডিঅ' বনাই লৈ আনিছোঁ। গতিকে সকলোৱে মনোযোগেৰে চাবা। ইয়াৰ পৰা চাই তেওঁৰ লগত তোমালোকেও হিন্দীবিলাক শিকি ল'বা দেই। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা দিছোঁ দেই। প্ৰথমে ভাইটিয়ে ক'লে, ছাৰ আপোনাৰ গাড়ীখন ওলাই দিব লাগিছিল। ছাৰ আপোনাৰ গাড়ীখন ওলাই দিব লাগিছিল। এই কথাকে যদি হিন্দীতে ক'ব বিচাৰা, ছাৰ আপকা গাড়ী নিকাল লেনি চাহিয়ে থি। ছাৰ আপকা গাড়ী নিকাল লেনি চাহিয়ে থি। ইয়াত চোৱা, ছাৰ আপোনাৰ মানে মই কি বুজালোঁ, ছাৰ আপকা বুলি বুজালোঁ। তাৰপিছত ওলাই দিব লাগিছিল মানে কি ক'লোঁ মই, লেনি চাহিয়ে থি, মানে নিকাল লেনি চাহিয়ে থি বুলি বুজালোঁ দেই। তাৰপিছত তেওঁ কি কমেণ্ট কৰিছিল, ছাৰ আপোনাৰ গাড়ীখন ওলাই দিব লাগিছিল, আপোনাৰ আগত থকা গাড়ীখন ওলাই যাব এতিয়া। মানে তেওঁ কমেণ্ট কৰি মোক কোৱা নাই দেই, এইটো হোৱাটছআপত মোক পঠাই দিছে, লিখি কিনি স্ক্ৰীনশ্বট মাৰি পঠাই দিছে, সেইটোকে মই ভিডিঅ' বনাইছোঁ দেই। চোৱা, তাৰপিছত আকৌ ভাইটিয়ে ক'লে, আপোনাৰ আগত থকা গাড়ীখন ওলাই যাব এতিয়া। আপোনাৰ আগত থকা গাড়ীখন ওলাই যাব এতিয়া। এই কথাকে আমি এতিয়া হিন্দীৰে ক'ম, আপকে সামনে वाली गाड़ी अभी निकल जाएगी। আপকে সামনে वाले गाड़ी अभी निकल जाएगी। ইয়াত চোৱা, আপোনাৰ আগত মানে কি বুজালোঁ, আপকে সামনে, থকা শব্দটোৰ অৰ্থ ভালে বুলি কোৱা হয় হিন্দীত। থকা গাড়ীখন মানে वाली गाड़ी, ওলাই যাব এতিয়া মানে अभी निकल जाएगी বুলি ক'লোঁ দেই। তাৰপিছত আপোনাৰ আগত থকা গাড়ীখন ওলাই যাব এতিয়া মানে গোটেই কথাৰ অৰ্থ হ'ল, আপকে সামনে वाली गाड़ी अभी निकल जाएगी বুলি ক'লোঁ দেই। বুজি পালানে সকলোৱে? তাৰপিছত আকৌ ভাইটিয়ে ক'লে, কি ক'লে চাই লওঁ আমি, আপুনি আহকচোন, আপোনাৰ গাড়ীখন অলপ ছাইড কৰি দিয়ক, এই বুলি ক'লে। তো এই কথাক যদি হিন্দীতে আকৌ ক'ব খোজা সকলোৱে, তেতিয়াহ'লে কেনেকৈ ক'বা, আপ আইয়ে তো और अपनी गाड़ी को थोड़ी किनारे कर दीजिए, এনেকৈ বুলি কোৱা হয়। ইয়াত চোৱা, আপুনি আহক মানে আপ আইয়ে, চোন মানে তো হয় দেই, গাড়ীখন অলপ মানে গাড়ী কো থৰি বুলি কোৱা হয়। তাৰপিছত ছাইড কৰি দিয়ক মানে কি ক'লোঁ মই, কিনাৰে কৰ দিজিয়ে। এই ছাইড শব্দটোৰ অৰ্থ ইংৰাজীত কোৱা হয় দেই, হিন্দীত মই ইয়াক কিনাৰে বুলি ক'লোঁ, অসমীয়াত কোৱা হয় কাষত। তাৰপিছত আৰু কি আছে, তাৰপিছত নেক্সট কমেণ্টত, তাৰপিছত ছাৰে ক'লে, কি ক'লে, ৰ'বা ৰ'বা গৈ আছোঁ, ইমানেই ক'লে ছাৰে দেই, ৰ'বা গৈ আছোঁ। ইয়াক যদি হিন্দীতে যদি ক'ব খোজে, ৰুকো যাতা হুঁ, ৰুকো যা ৰাহা হুঁ, বা ঠহৰো যাতা হুঁ, এই বুলি ক'ব পাৰি। তিনি ধৰণৰ ক'ব পাৰি। ৰ'বা মানে অসমীয়াত ৰ'বা মানে হিন্দীত ৰুকো বুলি কোৱা হয়, আকৌ কোৱা হয় ঠহৰো বুলিও কোৱা হয়। বুজিলানে? তাৰপিছত গৈ আছোঁ মানে যাতা হুঁ, যা ৰাহা হুঁ, যাতা হুঁ, এনেকৈ আমি বুজি পাওঁ। বুজি পালানে সকলোৱে? গতিকে কথাটো হৈ গ'লগৈ কি, নিজে অলপ জানিবলৈ চেষ্টা কৰিবা দেই। তাৰপিছত আকৌ ভাইটিয়ে ক'লে, আপুনি এতিয়া আকৌ ওলাই যাব নেকি? আপুনি এতিয়া আকৌ ওলাই যাব নেকি? এই কথাক যদি হিন্দীতে যদি ক'ব বিচাৰা, আপ অভি ফিৰ নিকালনে वाले হে কিয়া? আপ অভি ফিৰ নিকালনে वाले হে কিয়া? আপুনি এতিয়া মানে আপ অভি, আকৌ ওলাই মানে কি ক'লোঁ মই হিন্দীত, ফিৰ নিকালনে, যাব নেকি মানে নিকালনে वाले হে কিয়া, মানে वाले হে কিয়া বুলি বুজালোঁ দেই। তাৰপাছত ভাইটিয়ে আকৌ ক'লে, এতিয়া ওলাই যায় যদি এইফালে ৰাখক গাড়ীখন, এই বুলি ক'লে। মানে তেওঁ এনেকৈ এই বুক হোৱাটছআপত পঠাই দিছে, লিখি বহুত ৰিকুৱেষ্ট কৰি আছে কাৰণে মই এই ভিডিঅ'টো বনালোঁ দেই। তোমালোকে তাৰ লগতে তোমালোকে শিকি লোৱা, অলপ দৰকাৰ পৰিব পাৰে তোমালোকৰ লাইফত। ইয়াত চোৱা, এতিয়া মানে কি ক'লোঁ মই, অভি, যদি মানে কি ক'লোঁ হিন্দীত আগাৰ, আৰু এইফালে মানে কি ক'লোঁ, ইছ তৰফ, মানে কি ক'লোঁ মই, ৰাখক মানে কি বুজাইছোঁ, ৰখিয়ে বা ৰখ দিজিয়ে বুলি কোৱা হয়। গতিকে আমি কথাটোৰ অনুবাদ, এতিয়া ওলাই যায় যদি মানে আগাৰ আপকো অভি নিকালনা হে, আৰু এইফালে ৰাখক গাড়ীখন মানে কি ক'লোঁ, তো গাড়ী কো ইছ তৰফ ৰাখিয়ে বুলি মই বুজালোঁ।
বুজি পালানে তোমালোকে বেয়া নাপাবা তেওঁৰ লগতে তোমালোকেও শিকি লোৱা দেই তাৰ পাছত আছে আমাৰ ওচৰত স্যাৰ আমাৰ গেটখন 11 বজাত বন্ধ হ'ব আপোনাৰ ফ্ৰেণ্ড দুজনক ওলাই যাবলৈ কওক ৰাতি থাকিব নোৱাৰে স্যাৰ আৰু ৰাতি থাকিলে এক্সট্ৰা প্ৰতিজনক 500কে আচ্ছা এইবোৰ শিকাই দি আছো দেই চোৱা তাৰ পিছত ভাইটি আকৌ ক'লে স্যাৰ আমাৰ গেট 11 বজাত বন্ধ হৈ যাব এই বুলি ক'লে স্যাৰ আমাৰ গেট 11 বজাত বন্ধ হৈ যাব তাকে হিন্দীতে বুজাই দি আছো চোৱা স্যাৰ हमारा गेट 11 बजे बंद हो जाएगा বুলি ক'লে আমাৰ গেট মানে हमारा गेट বুলি কোৱা হয় আৰু 11 কে আমি হিন্দীতে 11 বুলি কওঁ দেই বজাত মানে কি কোৱা হয় বজে কথাটো বুজি পালানে তাৰ পাছত আকৌ ভাইটিয়ে ক'লে আপোনাৰ বন্ধু দুজনক ওলাই যাবলৈ কওক আপোনাৰ বন্ধু দুজনক ওলাই যাবলৈ কওক ইয়াকে যদি হিন্দীতে ক'ব বিচাৰা आप अपने दोनों दोस्तों को निकलने के लिए कहिए ইয়াত চোৱা বন্ধু দুজনক মানে दोनों दोस्तों को বুলি মই বুজালো হিন্দীত তাৰ পাছত ওলাই যাবলৈ মানে निकलने के लिए বুলি বুজালো বুজি পালানে ইয়াৰ পিছত কোক কোক মানে শব্দটোৰ অৰ্থ হিন্দীতে কহিয়ে বুলি বুজোৱা হৈছে কথাটো এনেকুৱা যে তোমালোকে চোৱা অলপ বুজাই দি আছো স্যার আমার গেট 11 বজাত বন্ধ হৈ যাব আপোনাৰ বন্ধু দুজনক ওলাই যাবলৈ কওক এই বুলি মানে দীঘল বাক্যটোকে মই মানে ছুটি কৰি ভাগ ভাগ কৰি লিখি দিছো দেই স্যার हमारे गेट 11 बजे तक बंद हो जाएगी आप अपने दोस्तों को निकालने के लिए बोलिए বা কহিয়ে এইটো কথাকে মই দুভাগ কৰি লিখি দিছো এটা দীঘল দীঘল হৈ যাব যে সেইভাবে দেই তাৰ পিছত ভাইটিয়ে আকৌ ক'লে ৰাতি থাকিব নোৱাৰিব স্যাৰ তেওঁ স্যাৰক ক'লে আৰু ৰাতি থাকিব নোৱাৰিব স্যাৰ ताकि हिंदी जुड़ी को बिसारा रात को नहीं रह सकते हैं सर रात को नहीं रह सकते हैं सर तार पिছত আকৌ ক'লে আৰু ৰাতি থাকিলে এক্সট্ৰা 500 টকা দিব লাগিব স্যাৰ বুলি ক'লে মানে কোন কথাৰ ওপৰত তেওঁ কি কৰিলে মই নাজানো দেই তেওঁ মোক লিখি পঠাইছে কাৰণে মই এটো বনাই দি আছো দেই तार पिছত এই কথাকে হিন্দীত কম ओ रात में रुकने पर अलग से 500 रुपया देना पड़ेगा सर বুজি পালানে ইয়াত চোৱা আৰু ৰাতি মানে ও ৰাত মে বুলি কোৱা হ'ল টকা দিব লাগিব মানে रुपया देना पड़ेगा বুলি কোৱা হৈছে বুজি পালানে সকলোৱে তাৰ পিছত চোৱা এই শব্দটোৰ অৰ্থ হ'ল গৈ এক্সট্ৰা মানে এইটো ইংৰাজীত কোৱা হয় মই হিন্দীত ইয়াত অলগ সে বুলি ক'লো দেই বুজি পালানে ইয়াৰ পিছত ভাইটিয়ে আকৌ কি ক'লে চোৱা স্যাৰ আপোনাৰ গাড়ীখনৰ চাবিটো দি যাওক স্যাৰ আপোনাৰ গাড়ীৰ চাবিটো দি যাওক বুলি ক'লে ইয়াকে হিন্দীত বুজিবলৈ হলে স্যার आपकी गाड़ी की चाबी मुझे देकर जाइए ইয়াত চোৱা স্যার আপোনাৰ মানে মই কি বুজালো স্যার आपकी তাৰ পিছত চাবিটো মানে চাবি বুজি পালানে তাৰ পিছত দি যাওক মানে এইটো স্পেলিং অলপ ভুল হৈছে দেই দেকৰ যাইয়ে মানে টাইপিং মিস্টেক দেই বেয়া নাপাবা তোমালোকে বুজিলো এইটো উন্তস্তয় জ হ'ব লাগিছিল তাৰ পিছত ভাইটিয়ে আকৌ ক'লে এতিয়া আপুনি নাহিলেও হ'ব তেতিয়া আপুনি নাহিলেও হ'ব মানে চাবিটো দি গলে স্যার নাহিলেও হ'ব দেই এই কথা হিন্দীত যদি ক'ব বিচাৰা তব আপ नहीं भी आएंगे तो चलेगा নাহিলেও হ'ব মানে नहीं भी आएंगे तो चलेगा বুলি কোৱা হয় হিন্দীত তাৰ পিছত স্যাৰে কি ক'লে কয় আমি শুনিলো স্যাৰে ক'লে মোৰ টিভিটো চলে নে নচলে মোৰ টিভিটো চলে নে নচলে এই বুলি ভাইটিক ক'লে তেতা ইয়াকে আমি হিন্দীত কম मेरे टीवी चलता है या नहीं मेरे टीवी चलता है या नहीं चले ने नचले माने चलता है या नहीं বুলি কোৱা হয় দেই তাৰ উত্তৰত ভাইটিয়ে আকৌ কি ক'লে ভাইটিয়ে ক'লে চলে স্যাৰ চলা নাই নেকি স্যাৰ মই যাব লাগিব চাই দিবলৈ স্যাৰ বুলি ক'লে মানে চলে স্যাৰ চলা নাই নেকি স্যাৰ মই যাব লাগিব চাই দিবলৈ স্যাৰ বুলি ক'লে এই কথাক আমি উত্তৰ দিম হিন্দীত चलता है सर नहीं चलता है क्या मुझे जाना होगा क्या देखने के लिए सर বুলি ক'লে চলে सर माने चलता है सर चला নাই নেকি सर माने नहीं चलता है क्या सर তাৰ পিছত মই যাব লাগিব মানে मुझे जाना होगा বুলি কোৱা হয় চাই দিবলৈ सर মানে প্ৰশ্ন কৰিলে মই চাই দিবলৈ যাব লাগিব নেকি বুলি ক'লে দেই ইয়াত देखने के लिए सर বুলি ক'লে আমি ভাগ ভাগ কৰি দিছো এখানে বুজাত অলপ কষ্ট হৈ আছে তোমালোকৰ অলপ মনোযোগেৰে চাবা ভালকৈ বুজি পাবা দেই তাৰ পিছত স্যাৰে আকৌ ক'লে
আহিলে ভাল হয়, কিন্তু ইয়াত ভাল হয় নহয়, আহিলে ভাল আছিল বুলিও ক'ব পাৰি আমি দেই। মানে হিন্দীতে হ'ব আনে সে আচ্ছা হতা এনেকৈ কোৱা হয়। তাৰপিছত ভাইটিয়ে আকৌ ক'লে গৈ আছোঁ ছাৰ, গৈ আছোঁ ৰ'ব ছাৰ বুলি ক'লে দেই। ইয়াত মই ৰ'বহে দিলোঁ মাত্ৰ, গৈ আছোঁ ৰ'ব। ইয়াক আমি যদি হিন্দীত ক'ব বিচাৰোঁ যা ৰহা হুঁ ৰুকিয়ে। গৈ আছোঁ মানে যা ৰহা হুঁ, ৰ'ব মানে ৰুকিয়ে। কথাটো ডাঙৰ মানুহকতো সেইবাবে ৰুকিয়ে বুলি কোৱা হ'ল দেই। তাৰপিছত নেক্সটত কি আছে, ইয়াৰ পিছত গৈ আছোঁ ৰ'ব, কি বা দিছে এইটো বুজিয়ে নাপাওঁ। আপোনালোকৰ ৰুমৰ পৰা বহুত চাউণ্ড আহি আছে, ওচৰৰ মানুহে মোক এইবিলাক দিছে হা। আচ্ছা লিখি দি আছোঁ মই। ভাইটিয়ে আকৌ ক'লে, কি ক'লে, কি চাব কওক বুলি ছাৰক ক'লে। কি চাব কওক মানে হিন্দীতে যদি ক'ব বিচাৰোঁ আমি কিয়া দেখেংগে বুলিয়ে। তাৰপিছত আকৌ কি কয় ভাইটিয়ে ছাৰক, আপোনাৰ ৰুমৰ পৰা বহুত চাউণ্ড আহি আছে, আপোনাৰ ৰুমৰ পৰা বহুত চাউণ্ড আহি আছে। ইয়াক যদি আমি হিন্দীতে ক'ব বিচাৰোঁ আপকে কমৰে সে বহুত আৱাজে নিকাল ৰহি হে। বুজি পালা নাই? ইয়াত চোৱা, ৰুমৰ মানে হিন্দীতে কোৱা হয় কমৰে, চাউণ্ড মানে আৱাজে মানে বহু বচনত দেই, আৱাজে, আহি আছে মানে নিকাল ৰহিহে মানে ওলাই আছে দেই। ৰুমৰ শব্দটোৰ অৰ্থ মই আৰু এই চাউণ্ডৰ শব্দটো কি বুজাই দি আছোঁ। ৰুম মানে হ'লগৈ ইংৰাজীত ৰুম বুলি কোৱা হয়, চাউণ্ড মানে ইংৰাজীত চাউণ্ড বুলি কোৱা হয়। আচলতে অসমীয়াত কোৱা হয় কোঠালি আৰু আৱাজ বুলি কোৱা হয় দেই, শব্দ বা আৱাজ বুলি কোৱা হয় অসমীয়াত। তাৰপিছত চোৱা ভাইটিয়ে কি ক'লে আকৌ, ওচৰৰ মানুহে চাউণ্ড কমাবলৈ মোক কৈ আছে, এইবুলি তেওঁ ছাৰক ক'লে। ওচৰৰ মানুহে মোক চাউণ্ড কমাবলৈ কৈ আছে। ইয়াকে আমি হিন্দীত যদি ক'ব বিচাৰোঁ পড়োसी ने मुझे आवाज़ कम करने के लिए कह रहे हैं। বুজি পালানে? ইয়াত চোৱা, ওচৰৰ মানে আচলতে ইয়াত ওচৰৰ বস্তুটো অসমীয়াত চুবুৰীয়া বুলি কোৱা হয় দেই। গতিকে মই হিন্দীত চুবুৰীয়াকে বুজালোঁ। পড়োছি, ওচৰৰ মানে পড়োছি বুলি বুজালোঁ দেই। কমাবলৈ মানে কম কৰনে কে লিয়ে, এটা শব্দৰ কিমানটো হ'ল হিন্দীত দেই চাই লোৱা। মোক কৈ আছে মানে মুজে কহ ৰহে, মুজেটো ইফালে হৈ গ'ল হিন্দীত দেই। তাৰপিছত ছাৰে কি কৈ আছে, ঠিক আছে হ'ব, ইমানেই ক'লে ছাৰে। ঠিক আছে হ'ব মানে হিন্দীত যদি ক'ব বিচাৰোঁ ঠিক হে বা ঠিক হে কোই বাত নাহি হে এনেকৈ ক'ম আমি। তাৰপিছত ছাৰে কি ক'লে, তোমালোকৰ গেট কেইবজালৈকে খোলা থাকিব, তোমালোকৰ গেট কেইবজালৈকে খোলা থাকে বা থাকিব। তাকে হিন্দীত तुम्हारे गेट कितने बजे तक खुला रखती है, तुम्हारे गेट कितने बजे तक खुला रखती है। তোমালোকৰ মানে तुम्हारे বুলি বুজালোঁ, খোলা থাকে মানে খোলা ৰখতি হে বুলি বুজালোঁ দেই। তাৰপিছত ছাৰে আকৌ কি ক'লে আমি শুনি লওঁ, 12 বজাত মোৰ দুজন ফ্ৰেণ্ড আহিব, 12 বজাত মোৰ দুজন ফ্ৰেণ্ড আহিব। ইয়াকে হিন্দীত যদি ক'ব বিচাৰোঁ 12 बजे मेरे दो दोस्त आने वाले हैं, 12 बजे मेरे दो दोस्त आने वाले हैं। ইয়াত চোৱা, আহিব মানে আনে वाले हैं বুলি কোৱা হ'ল হিন্দীত দেই। তাৰপিছত ইয়াৰ উত্তৰত ভাইটিয়ে কি ক'লে, আপোনাৰ ফ্ৰেণ্ড আহিলে মোক ফোন কৰিব, আপোনাৰ ফ্ৰেণ্ড আহিলে মোক ফোন কৰিব বা ফোন কৰি দিব হ'ব লাগিছিল দেই। তেওঁ কৰিব বুলি ক'লে, ময়ো কৰিব বুলি লিখি দিছোঁ। आपके दोस्त आए तो मुझे फोन कर दीजिए এইবুলি কোৱা হ'ল হিন্দীত। ইয়াত চোৱা, আহিলে মানে আয়ে তো, ফোন কৰিব মানে ফোন কৰ দিজিয়ে বুলি কোৱা হ'ল হিন্দীত। তাৰপিছত ভাইটিয়ে আকৌ ক'লে, ৰাতি গেট খুলিবলৈ 100 টকা দিব লাগিব এইবুলি ক'লে। কিন্তু ৰাতি গেট খুলিবলৈ 100 টকা দিব লাগিব, এই কথাকে আমি হিন্দীত ক'ম, लेकिन रात को गेट खुलने के लिए 100 रुपये देने पड़ेंगे। ইয়াত চোৱা, কিন্তু ৰাতি গেট মানে লেকিন ৰাত কো গেট বুলি ক'লোঁ মই হিন্দীত। তাৰ পাছত খুলিবলৈ মানে খুলনে কে লিয়ে বুলি কোৱা হ'ল। বুজি পালানে? দিব লাগিব মানে দেনে পৰেংগে বুলি ক'লে, মানে 100 रुपये মানে 100 টকা দিব লাগিব বুলি কোৱা হ'ল দেই। এতিয়া বুজি পালানে সকলোৱে? তাৰপিছত আকৌ কি কোৱা হ'ল, ভাইটিয়ে ক'লে আৰু ফ্ৰেণ্ড অৰ এক্সট্ৰা 500 টকা দিব লাগিব, আৰু ফ্ৰেণ্ডৰ এক্সট্ৰা 500 টকা দিব লাগিব মানে হিন্দীতে
और दोस्तों के लिए एक्स्ट्रा 500 रुपया देने पड़ेंगे বুলি ক'লে দেই আৰু বহুতো আছে লিখিবলৈ কিন্তু এইবোৰ নিদিও আৰু হা এইবোৰ ট্ৰাই কৰিলো তোমালোকে কোৱাচোন কেনেধৰণৰ হৈছে তে লিখি দিয়াটো ভিডিঅ'টো মই বনাইছো যে আজি কেনেধৰণৰ হৈছে চাই লোৱা দেই গতিকে কেনেকা হ'ল আজি ভিডিঅ' নাজানো তোমালোকে ভাল লাগিছে যদি নাজানো মই কেনেকা লাগিছে যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিবা আৰু তোমালোকেও যদি আৰু এনেকৈ চোৱা যদি যেন এনেকৈ কিবা কুৱেশ্যনৰ এনসাৰ দিবলৈ মোক এনেকৈ হোৱাটছআপত তোমালোকে পঠাই দিবা তেওঁৰ দৰে তাৰপিছত ময়ো তোমালোকৰ কাৰণে এনেকৈ ভিডিঅ' বনাই লৈ আনিম দেই গতিকে আজি ইমানতে সামৰিম আৰু